সাৰ্ভাইকেল স্পণ্ডলাইটিছ বা এংকলজিং স্পণ্ডলাইটিছ অৰ্থাৎ আপোনালোকৰ নেকৰ এইখিনিৰ যিবোৰ ৰাজহাড় আছে আৰু তাৰ পৰা ওলোৱা যিবোৰ নাৰ্ভ আছে তাৰ প্ৰব্লেমৰ কাৰণে যদি কি হয় আপোনালোকৰ ডিঙিটো এনেকুৱা লৰচৰ কৰোঁতে আপোনালোকে বিষ অনুভৱ কৰে, আপোনালোকে ওপৰৰ ফালে বা তলৰ ফালে যদি ডিঙিটো মুভমেণ্ট কৰোঁতে অসুবিধা অনুভৱ কৰে, কেতিয়াবা আপোনালোকৰ যদি নেকৰ পৰা আৰম্ভ কৰি আপোনালোকৰ হাতলৈ অহা নাৰ্ভবোৰো কেতিয়াবা টানি ধৰা যেন লাগে, সেই নাৰ্ভবোৰ যদি বিষায়, যিকোনো এখন হাতো হ'ব পাৰে বা দুখন হাতো হ'ব পাৰে, কেতিয়াবা যদি আপোনালোকে হাতৰ আঙুলিকেইটাত অজ্ঞানতা অনুভৱ কৰে বা কেতিয়াবা নাৰ্ভবোৰ যদি একেবাৰে ইলেক্ট্ৰিক শ্বক মাৰাৰ দৰে আপোনালোকে অনুভৱ কৰে নহয়, আৰু এই সমস্যাবোৰ যদি আপোনালোকে ওজন দাঙিলে বাঢ়ে, কেতিয়াবা যদি শাৰীৰিক পৰিশ্ৰম কৰে তাৰ পিছত যদি বাঢ়ে, কেতিয়াবা যদি আপোনালোকে বাইক, স্কুটি, বাছ বা গাড়ীত উঠি আপোনালোকে জাৰ্ণি কৰে বা ট্ৰেভেল কৰে, বা কেতিয়াবা বেয়া ৰাস্তাত যদি আপোনালোকে জাৰ্কিং পায়, বা কেতিয়াবা আপোনালোকে তলত বহি বা পীৰাত বহি বা ফ্ল'ৰত বহি বা যিকোনো এটা পজিশ্যনত দীৰ্ঘ সময় বহি থাকে বা এটা পজিশ্যনত আপোনালোকে লং টাইম থিয় হৈ থাকে, তাৰ পিছত যদি সমস্যাবোৰ কি হয় আপোনালোকৰ বাঢ়ে, তেনেহ'লে আপোনালোকে অলমষ্ট কনফাৰ্ম হ'ব পাৰে যে আপোনালোকৰ কি হৈছে, সাৰ্ভাইকেল স্পণ্ডলাইটিছ হৈছে। আৰু খুব ৰেয়াৰ কেছত কি হয়, এংকলজিং স্পণ্ডলাইটিছো দেখা দিয়ে। যিয়ে নহওক, এই বেমাৰটো আমি চিনাক্তকৰণ কৰিবৰ কাৰণে কি কৰোঁ, প্ৰথমতে এক্সৰে কৰাওঁ। যদি ইনকেছ এক্সৰেত ধৰা নপৰে তেতিয়া আমি কি কৰোঁ, MRI ছাজেষ্ট কৰোঁ। আৰু MRIৰ পৰা আমি ক্লিয়াৰলি ধৰিব পাৰোঁ যে আপোনালোকৰ আচলতে কি হৈছে বা কোনটো ভাৰ্টিব্ৰাৰ মাজৰ স্পেচটো কমিছে, নে তাৰে নাৰ্ভবোৰ কম্প্ৰেছন হৈছে, নে আপোনালোকৰ ডিস্কটো ডিজেনেৰেট হৈছে, নে আপোনালোকৰ কি হৈছে, ইনফ্লেমেশ্যন হৈছে। যিয়ে নহওক, এই সমস্যাবোৰ আমি হোমিঅ'পেথিক চিকিৎসাৰ সহায়ত খুব কম দিনৰ ভিতৰতে আৰু স্থায়ীভাৱে দূৰ কৰিব পাৰোঁ। কিন্তু এনেকুৱা ৰোগীয়ে চিকিৎসাৰ লগত সদায় কেইটামান কথাৰ ওপৰত খুব বেছি গুৰুত্ব দিব লাগে। আদাৰৱাইজ কি হয়, এই সমস্যাটো ঠিক হোৱাৰ পিছতো কিছুদিন পিছে পিছে আকৌ ঘূৰি আহে। প্ৰথম হ'ল, ৰোগীয়ে ওজন দাঙা কোনো কাম কৰিব নালাগে। আপোনালোকে সাধাৰণতে 5 কেজিৰ ওপৰত ওজন দাঙিব নালাগে। আপোনালোকে সন্মুখৰ ফালে বেণ্ড হ'ব নালাগে। আপোনালোকে তলত বহিব নালাগে, ফ্ল'ৰত বহিব নালাগে বা পীৰাত বহিব নালাগে। তাৰ লগতে আপোনালোকে বেয়া ৰাস্তাত, জাৰ্কিং পোৱা ৰাস্তাত, বাইক, স্কুটি, বেটাৰী ৰিক্সা, গাড়ী, বাছ এইবোৰত উঠিব নালাগে। মুঠ কথা হ'ল, আপোনালোকৰ ৰাজহাড়ডাল এনেকৈ সন্মুখৰ ফালে বেণ্ড হ'ব নালাগে আৰু আপোনালোকৰ ৰাজহাড়ত কি হ'ব নালাগে, জাৰ্কিং পাব নালাগে। আৰু ৰাতি শুৱাতে আপোনালোকে পিল'খন বা গাৰুখন পাতল ব্যৱহাৰ কৰিব লাগে। আৰু আপোনালোকে এনেকৈ প্ৰন পজিশ্যনত চিধাকৈ শুব লাগে। যদি আপোনালোকে এইকেইটা কথা মানি চলিব পাৰে, তেতিয়াহে আপোনালোকৰ ট্ৰিটমেণ্টটো ছাকচেছ বুলি ধৰিব পাৰিব। আদাৰৱাইজ কি হ'ব, আপোনালোকে ট্ৰিটমেণ্ট কৰিব, ঠিক হ'ব, কেইদিনমান পিছত এই সমস্যাবোৰ কি হ'ব, আকৌ ঘূৰি আহিব। যিয়ে নহওক, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে, বিভিন্ন চিকিৎসা কৰি যদি আপোনালোকে উপশম পোৱা নাই, আপোনালোকে এবাৰ হ'লেও অথেণ্টিক জাৰ্মান হোমিঅ'পেথিক চিকিৎসা ট্ৰাই কৰি চাব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত। যদি আপোনালোকৰ চাপৰ টাউনলৈকে অহাটো সম্ভৱ হয়, তেনেহ'লে এই স্ক্ৰীণত দিয়া নম্বৰটোত কল কৰি আপোনালোকে এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে মোৰ চেম্বাৰটো আহিব পাৰে।